নমস্কাৰ অলপ আগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই গ্ৰেজুৱেট টিচাৰ মেথৰ কোৱালিফিকেশ্যন সম্পৰ্কে এখন নোটিছ টুইট কৰিছে। তো যোৱাকালি এখন নোটিছ টুইট কৰিছিল যে গ্ৰেজুৱেশ্যনত মেথ মেজৰ থাকিব লাগিব আৰু পাছ কৰ্চত ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি থাকিবই লাগিব। এই কম্বিনেশ্যনত হ'লেহে হ'ব, নহ'লে নহয়। কালি দিলে নোটিছ, আকৌ আজি চেঞ্জ। তো মানে কি ক'ম আৰু ইহঁতক। তো এতিয়া মেথ মেজৰসকলৰ বাবে ভাল খবৰ যে ইহঁতৰ কম্বিনেশ্যন নিমিলিলেও হ'ব। তো জাষ্ট মেথ মেজৰ থাকিলে হ'ল আৰু যিকোনো এটা পাছ কৰ্চত থাকিলে হ'ল, যিকোনো এটা ছাবজেক্ট থাকিলে হ'ল, ফিজিক্স থাকিলেও হ'ব, মেথ থাকিলেও হ'ব, বায়'লজি মানে বটানী বা জুলজি ইক'লজি যি আছে আৰু থাকিলেই হ'ল। তো এই নোটিছখন DSEৰ ফালৰ পৰা আজি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে লাষ্ট দুটা পেৰাগ্ৰাফ চালেই হ'ব। দ্য ডিপাৰ্টমেণ্ট হেড duly examine the said provision in the rules and it is hereby clarified that the rule clearly means that a candidate must have studied any one among physics, chemistry or biology as a pass course or minor subject along with mathematics as major or honors. তাৰ মানে কৈছে যে এতিয়া খালি জাষ্ট মেথ মেজৰ থাকিলে হ'ল, ইহঁতৰ পাছ কৰ্চ হিচাপে ফিজিক্স থাকিলেও হ'ব, কেমেষ্ট্ৰি থাকিলেও হ'ব, বায়'লজি থাকিলেও হ'ব, ষ্টেটিষ্টিক্স থাকিলেও হ'ব, মানে যিকোনো ছাবজেক্ট থাকিলে হ'ল, যিকোনো এটা হ'লেই হ'ব আৰু বাকী ইমান কম্বিনেশ্যন মিলাৰ কোনো দৰকাৰ নাই। আৰু এইটো অনগয়িং যিটো ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে তাত একচেপ্ট কৰি ল'বলৈ কোৱা হৈছে। তো এই নোটিছখন আজি দিছে। তো মেথ মেজৰত থকা সকলৰ বাবে এইটো ভাল খবৰ। কম্বিনেশ্যনৰ এতিয়া কোনো দৰকাৰ নাই। তো আপোনালোকৰ সকলোবিলাক একচেপ্ট হ'ব। ধন্যবাদ।